নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা মুকলি কৰিলে 100 আৰু 200 টকীয়া নতুন পইচা। নতুনকৈ 100 টকীয়া আৰু 200 টকীয়া পইচা মুকলি কৰিলে। তো পুৰণি যিবিলাক 100 টকীয়া আৰু 200 টকীয়া আছিল সেইবিলাকৰ এতিয়া কি হ'ব? সেইবিলাক কি বন্ধ হৈ যাব নেকি? এটা ডাঙৰ কুৱেশ্যন মাৰ্কৰ এতিয়া জন্ম হৈছে। তো 100 টকীয়া 200 টকীয়া যি নেকি নতুন পইচা মুকলি কৰা হৈছে, তো এই 100 টকীয়া 200 টকীয়া নতুন পইচা আপোনালোকে কেতিয়াৰ পৰা আৰু ক'ত লাভ কৰিব, আৰু পুৰণা 100 টকীয়া 200 টকীয়া পইচাসমূহ কি হ'ব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক নিতো এই চেনেলটোত পাই থাকিবৰ কাৰণে। নতুনকৈ 100 টকীয়া আৰু 200 টকীয়া বৰ্তমান সময়ত মুকলি কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা, কিন্তু এতিয়ালৈকে সেই 100 টকীয়া আৰু 200 টকীয়াসমূহ জনসাধাৰণৰ বাবে বা আমাৰ ভাৰতবৰ্ষৰ ব্যক্তিৰ কাৰণে মুকলি কৰি দিয়া নাই। তেন্তে আপোনালোকে সেই 100 টকীয়া আৰু 200 টকীয়াসমূহ কেতিয়াৰে পৰা লাভ কৰিব? ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি নতুন 100 টকীয়া আৰু 200 টকীয়া পইচাসমূহ আগন্তুক মাহৰ পৰা আপোনালোকে লাভ কৰিব। আগন্তুক এপ্ৰিল মাহৰ পৰা আপোনালোকে সেই 100 টকীয়া আৰু 200 টকীয়া পইচাসমূহ ভাৰতবৰ্ষৰ এতিয়া যিবিলাক বেংক আছে, যিবিলাক ATM আছে, ATM আৰু বেংকসমূহত আপোনালোকে লাভ কৰিব বুলি জনাইছে। অলৰেডিটো পুৰণা পইচা চলি আছে, তো পুৰণা পইচা চলাৰ উপৰিও আকৌ 100-200 টকীয়া পইচা নতুনকৈ কিয় বনাব লগা হ'ল? কি কাৰণে নতুন 100 টকীয়া আৰু 200 টকীয়া প্ৰচলন কৰিব লগা হৈছে ভাৰতবৰ্ষত? ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনোৱা অনুসৰি বৰ্তমান সময়ত একাংশ জাল নোট বনোৱা লোকে যিবিলাক নেকি পুৰণি ডিজাইনৰ 100 টকীয়া আৰু 200 টকীয়া পইচা আছিলে, তো তেওঁলোকে অবিৰতভাৱে 100 টকীয়া আৰু 200 টকীয়াসমূহ জাল নোট বনাবলৈ আৰম্ভ কৰিছে। পুৰণি 100 টকীয়া আৰু 200 টকীয়াসমূহ জাল নোট এইবাবেই বনাইছে কাৰণ মানুহে 500 টকা এটা লওঁতে ভালদৰে চাই লয়, কিন্তু 100 টকা চাই নলয়, কাৰণ 100 টকা 200 টকাহে মানুহে বৰ বিশেষ নাচায়, আৰু সেইখিনিতেই মানুহে মাৰ পৰি যায়। যেতিয়া পৰ্যন্ত সেই 100 টকীয়া আৰু 200 টকীয়াটো মানুহৰ হাতে হাতে চলি থাকে তেতিয়া পৰ্যন্ত চলি থাকে। যেতিয়া বেংকত গৈ পায়গৈ তেতিয়াহে ওলাই পৰে যে এই পইচাটো দেখোন ডুপ্লিকেট পইচা। যেতিয়া মেচিনে ভেৰিফাইড কৰে যে পইচাটো অৰিজিনেল নে ডুপ্লিকেট, তেতিয়াহে ঘটনাটো ওলাই পৰে যে এইটো এটা ডুপ্লিকেট পইচা। আৰু সেইটো ৰিজাৰ্ভ বেংকে কেতিয়াও ৰখাব নোৱাৰে। ডুপ্লিকেট পইচা বনোৱাটো আমাৰ ভাৰতবৰ্ষত ইমানেই চতুৰ মানুহ আছে যিবিলাকে ডুপ্লিকেট পইচা বনায়। আৰু তো সেইবাবে এতিয়া কি কৰা হৈছে, এই 200 টকীয়া আৰু 100 টকীয়া পইচাসমূহ এনেধৰণেৰে ডিজাইন কৰা হৈছে যিটো পইচা এতিয়াৰে পৰা যিসকল নেকি দৃষ্টিহীন লোক আছে, দৃষ্টিহীন লোকসকলেও হেনো সহজতে ভেৰিফাইড কৰিব পাৰিব এইটো 100 টকীয়া হয় নে 200 টকীয়া, অৰিজিনেল নে ডুপ্লিকেট। নতুন 100 টকীয়া আৰু 200 টকীয়াৰ ডিজাইন বাৰু কেনেকুৱা হ'ব? তো এতিয়ালৈকে 100 টকীয়া আৰু 200 টকীয়াৰ ফটো বা ভিডিঅ' এতিয়ালৈকে প্ৰচাৰ কৰা নাই ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। যিদিনাখন নেকি পাব্লিকলি লঞ্চ কৰিব সেইদিনাখনহে আপোনালোকক দিয়া হ'ব সেই পইচাসমূহ। কাৰণ জানে এতিয়াই যদি সেইবিলাক দেখাই দিয়ে মানুহক, মানুহে কি কৰিব, ডুপ্লিকেট বনাবলৈ আৰম্ভ কৰি দিব। তো সেইবাবে এতিয়ালৈকে ফটো ভিডিঅ' একো প্ৰচাৰ কৰা নাই, কিন্তু তাত কেনেকুৱা ধৰণৰ ডিজাইন হ'ব পাৰে সেইটোৰ সম্পৰ্কে জনাইছে। 100 টকাটোত গুজৰাটৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰাণী কি ভাৱৰ চিত্ৰ থাকিব বুলি জনাইছে। ৰাণী কি ভাৱ নামৰ এটা বিশেষ ঘৰ আছে, সেই ঘৰটোৰ চিত্ৰ থাকিব বুলি জনাইছে। আৰু 200 টকীয়া পইচাটোত মধ্যপ্ৰদেশৰ এটা প্ৰাচীন বৌদ্ধিক কীৰ্তিচিহ্নৰ সাঁচী স্তূপৰ চিত্ৰ থাকিব বুলি জনাইছে 100 টকীয়া আৰু 200 টকীয়া পইচা। এতিয়া নতুন 100 টকীয়া আৰু 200 টকীয়াত আৰু কি কি প্ৰক্ৰিয়াৰে আপোনালোকে প্ৰমাণীকৰণ কৰিব পাৰিব যে এইটো অৰিজিনেল নট ডুপ্লিকেট? ৰিজাৰ্ভ বেংকে কোৱা অনুসৰি প্ৰমাণীকৰণ বাবে UV দৃশ্যমান উপাদান থাকিব বুলি জনাইছে। জাল বিৰোধী সুৰক্ষাৰ বাবে মাইক্ৰ প্ৰিণ্টিং থাকিব, সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰিণ্টিং, যিবিলাক নেকি নৰ্মেল প্ৰিণ্টাৰত প্ৰিণ্ট নহয় তেনেকুৱা ধৰণৰ প্ৰিণ্টিং থাকিব। হেলনীয়া কৰাৰ সময়ত যি নেকি পইচা ৰং সলনি হৈ যায়, তো সেই ৰং সলনি হৈ যোৱা যিটো এডাল ষ্ট্ৰিপ থাকে সেই ষ্ট্ৰিপডালো দিয়া হ'ব বুলি জনাইছে। এতিয়া একেবাৰে শেষৰ কথাটো হৈ গ'ল যে পইচা চলিবনে নচলে নতুন পইচা অহাৰ লগে লগে পুৰণা পইচাসমূহ। ৰিজাৰ্ভ বেংকে কৈছে যে নতুন পইচা অহাৰ লগে লগে পুৰণি পইচা বন্ধ হৈ নাযায়।
যিবিলাক পুৰণি পইচা 100 টকীয়া 200 টকীয়া আছিলে সেই পুৰণি 100 টকীয়া 200 টকীয়া সমূহ চলি থাকিব অবিৰতভাৱে কিন্তু নতুন বছৰত সেই পইচাবিলাক আৰু প্ৰিন্ট কৰা নহব মানে এই 2000 মানে যেতিয়া নতুন পইচা মুকলি কৰিব সেই দিনাখনৰ পৰা আৰু কোনো ধৰণৰ নতুন পইচা প্ৰিন্ট কৰা নহব পুৰণি 200 টকীয়া আৰু 100 টকীয়া নতুন ডিজাইনত 100 টকীয়া আৰু 200 টকীয়া প্ৰিন্ট হ'ব কিন্তু পুৰণি পইচা সমূহ চলি থাকিব যেনেকৈ পুৰণি 100 টকীয়া এতিয়াও চলি আছে পুৰণি 50 টকীয়া এতিয়াও চলি আছে পুৰণি 20 টকা এতিয়াও চলি আছে পুৰণি 10 টকা এতিয়াও চলি আছে ঠিক তেনেকৈ নতুন 100 টকা আৰু 200 টকা দুয়োটাই অবিৰতভাৱে চলিব বুলি জনাইছে তাত কোনো সন্দেহ নাই গতিকে আপোনালোকে বিন্দাস পইচা চলাব পাৰিব কিন্তু নতুন পইচা আহি গৈছে তো বন্ধু-বান্ধৱীসকল ইনফৰমেশনটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে সেইটো কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয়